ইয়াত কি আছে গম পাইনে? ইয়াত কি আছে মই দেখুৱাই দিছোঁ। আৰু কেলৈ ব্লেংকেটলৈ সোমাই আছে সেইটোও কৈছোঁ। পচলা আনি দিম বুলি কৈছিলে চাহ খাই পেলাই, আৰু চাহ খাই এতিয়া পচলা আনি নিদিয়ে, ব্লেংকেট লৈ লুকাই আছে। সিমানখিনি ভীমকল কি কৰিম বাৰু ভাবিছেনে? সেইখিনি এতিয়া মই চৰ্বত বনাম, আৰু চৰ্বত মানে আজি আইচক্ৰীম দি পেলাই বৰফ দি পেলাই চৰ্বত বনাম। এনেকৈ বাকলিখন গুচাই আৰু চালনীত এনেকৈ চালি লৈছোঁ। এতিয়া ভীমকলখিনি মোৰ চালি হৈ গ'ল, আৰু এতিয়া ইয়াত অলপ চেনি দি দিছোঁ। চেনি দি পেলাই মই যে যিকেইটা বৰফ আনিছিলোঁ, বৰফকেইটা এনেকৈ টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। কাটি পেলাই অকণমান মিলাই লৈছোঁ, আৰু চেনিটো অকণমান মিঠা হোৱাকৈ দিছোঁ। যিহেতু ভীমকলতটো মিঠা আছেই, চেনি অকণমান দিলে আৰু বেছি সোৱাদ হ'ব। আৰু এনেকৈ দি পেলাই এতিয়া মই এইখিনি অলপ মানে ঠাণ্ডা হোৱাৰ জোখত আৰু ফ্ৰিজত ভৰাই ৰাখিম। কি ধুনীয়া চৰ্বত, ৰংটো ইমান ধুনীয়া হৈছে, আৰু ফ্ৰিজত ভৰাই থৈছিলোঁ ইমান ঠাণ্ডা হৈ আছে নহয়, তাতে ভীমকল, আৰু কিমান ধুনীয়া লাগিছে খাবলৈ। কালাৰটো চাইছোঁ কিমান মজা লাগিছে। যদি এনেকৈ মাছ ৰঙালাও দি খোৱা নাই, আজি মই কেনেকৈ বনাম চাব, আৰু এনেকৈ বনাই খাই চাব। মই ৰঙালাও এটা আনিছিলোঁ কিনি, এডোখৰ দিছোঁ, কাটি ডোখৰকৈ দিছোঁ। ইমান সৰু কৰা নাই, অলপ ডাঙৰ ডাঙৰ কৰিছোঁ। আৰু এইখিনি মাছ ধুই ধাই থৈছোঁ, এইখিনি এটা ফ্ৰাই কৰি ল'ম। ইফালে বুট দাইল কেইটামানে, মচুৰ দাইল কেইটামানে তিয়াই লৈছোঁ। এইখিনি দি দিবলৈ হ'ল এতিয়া। এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ। এইখিনি ৰঙালাওখিনি সিজাৰ পাছত মাছখিনি দি দিম ইয়াত। আৰু ৰঙালাওখিনি আধা সিজাৰ পাছতে আদা, নহৰু, মছলা, জলকীয়া অকণমান আকৌ মিলাই দি দিম। এনেই ইয়াত তেলত মই আদা নহৰু অকণ দিছোঁৱেই, গতিকে আদা নহৰুটো আপোনালোকে পাছত নিদিলেও একো কোনো কথা নাই। এতিয়া এইখিনি সিজি গ'ল, পানী অকণমান দিছিলোঁ। আৰু এতিয়া ইয়াত মছলাখিনি দিম, ৰং জলকীয়া, ধনিয়া গুড়ি, জিৰা আৰু কেঁচা জলকীয়া। এতিয়া ভাজি থোৱা মাছখিনি দি দিম। এতিয়া এইখিনি তৰকাৰীখিনি হৈ গ'ল।